কাৰ্য চলি আছে ধুদৰালি মাজমজিয়াৰে মাছ ধৰা কাৰ্য। দেখিলে আপোনালোকে জাল বোৱা এই বিলত মাছ পোৱা নাযায়, এই বিলত শিলগুটি পোৱা যায়। সেইদিনা মই এটা ভিডিঅ' বনাই গৈছিলোঁ, আৰম্ভ কৰিছিলোঁ ইয়াতকৈ অলপ আগৰ পৰা, আৰু সেই ভিডিঅ'টো অলপ ভাইৰেল হৈছিলে। কিন্তু এটা কথা যে ৰাস্তাটোক লৈ আমি কি কৰিছোঁ আৰু কি কৰিব পাৰিছোঁ জনসাধাৰণে, এইটো মই কৈছিলোঁ আগতে যে মন্ত্ৰী বিধায়কক লৈ এইটো খেল কৰি সৰু সুৰা মানুহৰ লগত এইটো একো খেল নহয়। এইটো যি কৰিব লাগিব ডাঙৰ বিষয়াৰ লগত হ'ব লাগিব, আৰু যি হ'ব ভাল হ'ব ধুদৰালিটোৰ কাৰণে। যি বনাব লাগিলে সৰুকৈ বনাওক বা ডাঙৰকৈ বনাওক, সেইটো মই ক'বলৈ যোৱা নাই, কিন্তু নিৰ্মাণ কৰি দিয়ক যাতে এই গেলা পইচাবোৰ যাব লাগে। মন্ত্ৰী ডিঙিয়ে কমিশ্যন খোৱা বন্ধ কৰিব লাগিব। বিভাগ মন্ত্ৰী ডিঙিয়া ল'ৰাবিলাক যাব সেই তালে দুটামান, কিন্তু মহিলাকেইজনী কোনো আঁতৰি নাযায়। আমি যোৱাবাৰ কেইবাটাও আন্দোলন ইতিমধ্যে দেখিছোঁ। গতিকে লৈ পেলাই প্ৰভাৱটো যদি যেতিয়ালৈকে আমি অৱৰোধটো কৰিছোঁ, পুলিচ এলাই হওক, তাৰ চক্ৰ বিষয়া হওক, তেতিয়াহে প্ৰভাৱটো সোনকালে পৰিব। নহ'লে ঠিকাদাৰ যিটো কমিশ্যন খোৱা অংকতে তাহাঁতি বহি থাকিব। গতিকে মই ভাবোঁ ইয়াৰ যিকেইজন আমি মানুহ আছোঁ, পুলিচ নালাগে, তেওঁলোকৰ বাপেক আহিলে আমাৰ আঁতৰি নাযাওঁ। আপোনালোকে কিয় ভয় খাইছে? আমি নেতৃত্ব লৈছোঁ, জেলত দিলে আমাকে দিব, আপোনালোকক নিদিয়ে। কেৱল মাত্ৰ সহযোগ কৰক। গতিকে ৰাস্তাটো একেবাৰে বেয়া, ৰাস্তাটো ভাল হ'ব লাগে। দৈনিক দুৰ্ঘটনা হৈছে, আৰু পুলিচে যেনিবা আমাক ধৰি নিলে, আমাৰ গোটেইখিনি মানুহকে উঠাই লৈ গ'ল। আমাক দিনটোৱে তাত ৰাখিব, থাকিম দিয়কচোন। ধুদৰালিটো নিৰ্মাণৰ ক্ষেত্ৰত যদি আমি একদিন থানাত থাকিবলগীয়া হয়, এইটো এটা ঐতিহাসিক দিন হ'ব আমাৰ বাবে। মানে ভৱিষ্যতে ক'ব পাৰিম যে আমি একদিন আমি আমগুৰি থানাত আবদ্ধ হৈ পেলাই ধুদৰালিটো নিৰ্মাণ কৰাইছিলোঁ। সেই কথা আমি ক'ব পাৰোঁ। ৰাইজে ঐতিহাসিক ধুদৰালি অৱৰোধ কৰিছোঁ। অৱৰোধ কৰাৰ মেইন কাৰণটো হ'ল যে আজি 2 বছৰ আগৰ পৰা আমি ৰাইজে কৃষক মুক্তি সংগ্ৰাম, সদৌ অসম মহিলা সমিতি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ, ধুদৰালিটো অৱৰোধ কৰি আহিছোঁ। কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে ধুদৰালিটো নিৰ্মাণ কৰি দিব পৰা নাই। আৰু দৈনিক ইয়াত দুৰ্ঘটনা হৈছে। স্কুল কলেজৰ ল'ৰা ছোৱালী ইয়াত দুৰ্ঘটনা পতিত হৈছে, আৰু ইতিমধ্যে ভগ্নাহাবেশ যিবিলাক পুল আছে, এই পুলত মানুহ মৃত্যু মুখতো পৰিছে। নিৰ্মাণ কৰিবই লাগিব। এটা কথা কৈছোঁ দেই, মোৰ চেনেলৰ জৰিয়তে কৈছোঁ। মই জিন্তু ক্ৰিয়েশ্যন ব্লগ চেনেলৰ পৰা মই আজি কেইদিনমানৰ আগতে মই ভিডিঅ' বনাই আছিলোঁ। মই ডিক্সুৰ পৰা বনাইছিলোঁ। এইটোলৈকে মানে দলঙলৈকে মই বনাইছিলোঁ। এইটো প্ৰায়ভাগ মানুহে চাইছে, আৰু কেনেকুৱা পাইছে মইতো নাজানো। মই ইমানলৈকে কৈছিলোঁ, মই চৰকাৰক এই সৰু বিষয়াক মই কোৱা নাছিলোঁ। যিটো কৈছিলোঁ মই ডাঙৰ, যি কৰিব লাগে গুৰিত কৰিব লাগে। গুৰিত পানী দিলেহে আমাৰ গছপুলিটো ডাঙৰ হ'ব, হয়নে নহয়? আমি সেইটো কাৰণে আমি আজি এইটো কৰি আছে আপোনালোকে, সেইটো মই বেয়া পোৱা নাই, ভাল পাইছোঁ। কিন্তু আমাৰ যিসকল ৰিপৰ্টাৰক আমি হাতযোৰ কৰি মাতিব লগা হয়, মাতে নাই? আমাৰ কিবা এটা অনুষ্ঠান কৰিব হৈছে, এইটোত আজি ৰিপৰ্টাৰসকলক হাতযোৰ কৰি মাতিব লগা হৈছে। সেইটো নোহোৱা কৰিব নোৱাৰে নেকি আপোনালোকে? ৰিপৰ্টাৰসকলে সেইটো কৰিব নোৱাৰে নেকি? আজি আমি ইয়াত কৰিছোঁ, এইটো ৰিপৰ্টাৰসকলে নিজে আহিব লাগে নে নালাগে? ইয়াত তেওঁলোক অহা যোৱা কৰিবলৈ লাগে নে নালাগে? ৰিপৰ্টাৰসকল ইয়াত যায় নে নাযায়? ৰাস্তাটোত ধুদৰালিটোত যায় নিশ্চয়। তেখেতসকলে আগতীয়াকৈ আহি তেখেতসকলেও কিবা এটা কৰিব পাৰে নে নোৱাৰে? নিশ্চয় পাৰে। তেখেতসকলে নকৰে। বিভাগ বিষয়াৰ কাম নাই। ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। নিৰ্মাণ কৰি দিব লাগিবই। নিৰ্মাণ কৰি দিব লাগিবই। নিৰ্মাণ কৰি দিব নোৱাৰা লোক নিৰ্মাণ বিভাগৰ কাম নাই। নিৰ্মাণ কৰি দিব নোৱাৰা লোক নিৰ্মাণ বিভাগৰ কাম নাই। ঐতিহাসিক ধুদৰালি নিৰ্মাণ কৰি দিব লাগে। কাম নাই। ইনকলাব জিন্দাবাদ। কৰিব নোৱাৰা কলকাতা বিভাগৰ কাম নাই। ইনকলাব জিন্দাবাদ। ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। নিৰ্মাণ কৰি দিব লাগিব। নিৰ্মাণ কৰি দিব নোৱাৰা কলকাতা
নতুনকৈ বনাম বুলি খানি কৰি হেৰি কৰি পেলালে আৰু আগত যেইকেইটা পুল আছে পুলকেইটা তেওঁলোকে ভাঙি পেলালে এই পুলকেইটাত আহি পেলাই গাড়ী এক্সিডেণ্ট কৰি ইতিমধ্যে মানুহ মৃত্যু মুখতো পৰিছে কিন্তু এতিয়ালৈকে গড়কাটনি বিভাগৰ কাম নাই হয় নে নাই গড়কাটনি বিভাগে আমাক কোনো পদক্ষেপ যে হ'ব আমাক সময় দিয়ে 7 দিনৰ ভিতৰত আপোনালোকৰ এই পুখুৰীবোৰ ফুটা যাব 7 দিনৰ ভিতৰত আপোনালোকৰ বোকা বতৰাই দিয়া হ'ব এনেকুৱা ধৰণৰ কথা কয় কিন্তু আভুৱা ভাই আমি ৰৈ থাকো হয়নে গতিকে লৈ আজি আমি সেই সিদ্ধান্ত ল'বলৈ আহিছোঁ এই বৰষুণত তিতি আমাৰ ঘৰত কাম নাই নেকি আমাৰ ঘৰৰ মানুহবিলাকৰতো কাম আছে ন এই বৰষুণত তিতি জৰুৰী জুপিৰি হয় এই ৰাস্তাটো নিৰ্মাণ হ'বৰ বাবে আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ গতিকে আজি আমি সেই সিদ্ধান্ত হ'ব লাগিব ৰাস্তাটো কেতিয়া বনাই দিব সেই সিদ্ধান্ত হ'ব লাগিব তেতিয়াহে আমি যাম ইয়াৰ পৰা অন্যথা যদি আমি জেলতো যাবলগীয়া হয় তাৰ বাবে আমি সাজু আছোঁ হয়নে সকলো সাজু আছে নাই কিন্তু এটা কথা মই আকৌ অনুৰোধ জনাইছোঁ যে মেডিকেলৰ যিবিলাক গাড়ী আহিছে আমি তেওঁলোকক পাৰ কৰাই দিছোঁ আৰু স্কুলীয়া ল'ৰা ছোৱালী যিবিলাক আহিছে আমি পাৰ কৰাই দিছোঁ ইয়াত যাতে প্ৰশাসনে আমাক আপোনালোকে পথ অৱৰোধ কৰি মেডিকেল বন্ধ কৰিছে স্কুলীয়া ছাত্ৰ ছাত্ৰী বন্ধ কৰিছে এনেকুৱা কথা কিন্তু ক'লেও আমি নামানিম আমি অসমীয়া মানুহ আমিও শিক্ষিত মানুহ আমি জানো কোনবিলাক মানুহ পাৰ কৰিব লাগে কোনখিনি মানুহ পাৰ কৰিব লাগে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আজি প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ গতিকে আমি প্ৰশাসন আহিছে তেওঁলোকক আমি শ্ৰদ্ধা জনাইছোঁ তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ তেওঁলোক আমাৰ মাজলৈ আহিছে মই তেওঁলোককো আহ্বান জনাইছোঁ যে ঐতিহাসিক ধুদুৱালিটো নিৰ্মাণৰ ক্ষেত্ৰত অতি সোনকালে যে নিৰ্মাণ হ'ব লাগে তেওঁলোকে আমাক পূৰ্ণ সহযোগ আগবঢ়াওক আৰু তেওঁলোকৰ দ্বাৰা গড়কাপ্তানি বিভাগৰ বিষয়া ইতিমধ্যে আমাৰ ইয়াত সোনকালে উপস্থিত হ'বই লাগে যদি তেওঁলোকৰ বিষয়া 5 মিনিটতে আমাৰ মাজত উপস্থিত হ'লহেঁতেন আমাক যদি কথাখিনি বুজাই দিলেহেঁতেন তেতিয়া আমি অৱস্থা অথনি উঠাই দিলোহেঁতেন নে নাই গতিকে কিন্তু কালিয়ে আমি ইতিমধ্যে নাজিৰাস্থিত SDOক ফোন কৰিছোঁ তেখেতে ফোনটো কাটি দিছে ৰিচিভ কৰা নাই আৰু ইতিমধ্যে আমি আমগুৰি ৰাজচক্ৰ বিষয়া মহোদয়ক আমি এতিয়ালৈকে 4বাৰ জনালোঁ তেখেতক জনাই দিছোঁ যে আমি অৱৰোধ কৰি আছোঁ গণতান্ত্ৰিকভাৱে কৰি আছোঁ আপুনি প্ৰশাসনকো খবৰ দিয়ক আৰু আপুনি গড়কাপ্তানি বিভাগকো খবৰ দিয়ক আৰু আমগুৰি ৰাজচক্ৰ বিষয়া মহোদয়ে ইতিমধ্যে খবৰ দিছে গড়কাপ্তানি বিভাগতো খবৰ দিছে বুলি তেখেতে মোক 2বাৰ জনাইছে এই মুহূৰ্তলৈকে 2বাৰ জনাইছে কিন্তু এই মুহূৰ্তলৈকে সেই পইচা খোৱা দালাল এই গড়কাপ্তানি বিভাগৰ মানুহকেইটা আমাৰ মাজত উপস্থিত হ'ব পৰা নাই ৰাইজৰ সন্মুখীন হ'ব নোৱাৰা মেইন কাৰণটো গম পাই নাই 80 লাখ টকা যে আহিছিল গড়কাপ্তানি বিভাগে গোটেই মালটোৱে খাই দিলে ৰাইজৰ ৰুখত পৰিলে তেওঁলোক আমাৰ মাজলৈ আহিব পৰা নাই গতিকে মই প্ৰশাসনৰ মহোদয়সকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকে অতি সোনকালে খবৰ দিয়ক যে গড়কাপ্তানি বিষয়ে আমাৰ মাজত আহি উপস্থিত হৈ আৰু আমাক ৰাইজক গোটেই কথাখিনি বুজাই দিয়ক আমি বৰষুণত তিতি আজি প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ কাইলৈ কিন্তু আজি যি 100জন মানুহ আছোঁ 100জন মানুহৰে জ্বৰ হ'ব 100জন মানুহৰে বেমাৰ হ'ব হয় নাই আমি বেমাৰ হৈ মৰিলেও মৰি যাম উপায় নাই মানে ৰাস্তাটো ভাল হ'ব লাগে এক্সিডেণ্ট হৈ ঠেং ভগাতকৈ ৰাস্তাটো ভাল হ'ব লাগে আমি প্ৰশাসনক আহ্বান জনাইছোঁ আপোনালোকে ওপৰলৈ খবৰ দিয়ক গড়কাপ্তানি বিভাগৰ মানুহ আমাৰ মাজলৈ আহক তেওঁলোকক বজাই দিয়ক আমাৰ সাহন মানে তেওঁলোকক আমি ধন্যবাদ জনাম আৰু আমাৰ অৱৰোধ কাৰ্যসূচী তেতিয়াহে উঠাই দিম সকলো এগ্ৰী নে সকলো আছেনে আপোনালোকে খবৰ দিয়ক কোনোবা এজন খবৰ নাই এই গতিত থাকিলে আমাৰ এই অঞ্চলৰ ৰাইজসকলে কেনেকৈ স্কুললৈ যাব লাগে কলেজলৈ যাব লাগে চিকিৎসালয়লৈ যাব লাগে মানে বিৰাট অসুবিধাৰ সৃষ্টি হৈছে এই বৰষুণৰ বতৰ আমি ওলাব নোৱাৰা হৈছোঁ আজি মই সোণাৰীলৈ যাব লাগে যাব পৰা নাই কিহত যাওঁ এইফালে চিন্তা কৰিবলগীয়া হৈছে বাইদেউ এগৰাকী চিকিৎসালয়ত ভৰ্তি হৈ আছে মাত কথা নাই এনে অৱস্থাত আজি ৰাস্তাটোৰ কাৰণে মই আহিছোঁ ইয়াত ৰাস্তাটোৰ কথা কাৰণে আহিছোঁ মোৰ বাইদেউৰ চিকিৎসাৰ কথাটো মই চিন্তা কৰা নাই আপোনালোকৰ স্বাৰ্থ তেতিয়া শুনিলোঁ যে আজি প্ৰতিবাদী কাৰ্যসূচী আছে মই সেই আজি আহ্বান জনাইছোঁ আৰু লগতে মই 27 যুৱ সমাজ চাঙৰি যুৱ সমাজৰ বিষয়বিলাকলৈ আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ মাজত আহি নাজিৰাস্থিত যি গড়কাপ্তানি বিষয়া মনদীপ দিহিঙীয়া নামৰ আমাৰ মাজত উপস্থিত হৈছে পোনপ্ৰথমে আমি যি ক'ম খালি শৃংখলাবদ্ধভাৱে আমি প্ৰশ্নখিনি কৰিম বুজি পাইছেনে আমি শৃংখলাবদ্ধভাৱে প্ৰশ্নখিনি কৰিম আৰু আমি শৃংখলাবদ্ধভাৱে সুধিম কাৰণ আমি সংগঠন কৰিছোঁ আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰিছোঁ হয়নে আমি কোনো বিষয় হেৰি কৰা নাই গণতান্ত্ৰিকভাৱে আছোঁ আৰু আমি সঁচাকৈ আমি আজি ভদ্ৰভাৱে আমি আন্দোলন কৰিছোঁ গতিকে আমাৰ কথাখিনিও ভদ্ৰভাৱে কোনেও একেলগে হুলস্থুল কৰি নকয় এজন এজনকৈ কেৱল এজনকৈ তেখেতক প্ৰশ্নবিলাক সুধিম তেখেতে কি কয় আমাৰ ৰাস্তাটোৰ বিষয়ত কিন্তু পোনপ্ৰথমে আমি যিহেতু তেখেতলোকে গম পায় আজি যোৱাটো সময়ত যেতিয়া আমি 27 এইডোখৰতে আন্দোলন এটা কৰিছিলোঁ সেইটো সময়ত ইতিমধ্যে তেখেত আহি আমাৰ মাজত উপস্থিত হোৱাই নাছিল নহওঁতে কিন্তু আমগুৰি ৰাজচক্ৰ বিষয়া মহোদয়ৰ কাৰ্যালয়ত তেখেত উপস্থিত আছিল আৰু আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ৰ বিষয়া মহোদয়ৰ সন্মুখতে ইতিমধ্যে তেওঁলোকে তেওঁৰ কথাখিনি কৈছিল কিন্তু যিকেইটা কথা কৈছিলে ফলপ্ৰসূ আমি নেদেখাৰ বাবে আজি এই বৰষুণত তিতি পৰি আজি ইয়াত আকৌ প্ৰতিবাদ সাব্যস্ত কৰিব লগা হ'ল গতিকে দেৰিকৈ হ'লেও কালি মই তেখেতক অৱগত কৰিবৰ বাবে 3বাৰ ফোন মাৰিছিলোঁ তেখেতৰ ফোনটো এবাৰ ৰিচিভ হ'ল তাৰপিছতে তেখেতে মোক ক'লে যে কোনে ফোন মাতটো নুশুনা হ'ল এনেকৈ ক'লে তাৰপিছত মই আকৌ 2বাৰ মাৰিলে ফোনটো ৰিচিভ নকৰিলোঁ আৰু ৰাতিপুৱা মই চক্ৰ বিষয়া মহোদয়ক ইতিমধ্যে জনাইছোঁ যে আমি যে ভোট কৰিছোঁ আপোনালোকৰ বিষয়ববীয়া পঠিয়াওক তেখেতে ক'লে যে মই পঠিয়াইছোঁ আৰু গতিকে লৈ পেলাই ইতিমধ্যে আহি আমাৰ মাজত তেখেত আহি উপস্থিত হৈছে তেখেতক আমি সকলোৱে এটা হাত চাপৰীয়া সম্ভাষণ জনাম
আৰু তেখেতক আমি সন্মুখলৈ আহি তেখেতৰ যিহেতু আমি প্ৰতিবাদটো কৰিছোঁ, আমাৰ প্ৰতিবাদটো কেলৈ কৰিছোঁতো গম পাইছে। আমি ইয়াত হাঁহ কণী কুকুৰা কণী বিচাৰি প্ৰতিবাদ কৰি থকা নাই, হয়নে? আমি বিচাৰিছোঁ ইয়াত আমাৰ ৰাস্তাটোৰ সংক্ৰান্তত। গতিকে ৰাস্তাটোৰ সংক্ৰান্তত তেখেতকে মই পোনপ্ৰথমে বক্তব্য প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ। কোনেও চিঞৰ বাখৰ আমি চিজিলকৈ পাতিম দেই। আচ্ছা, পোনপ্ৰথমতে মই অকণমান আপোনালোকৰ মই নিজে দুখী হৈছোঁ। এটা কাৰণতে দুখী হৈছোঁ, এখেতৰ যিটো কালি টেলিফোনৰ কথাটো কৈছে, ফোন কৰোঁতে কালি মোৰ এনেকুৱা এটা অৱস্থা মোৰ একো নাই, কেইটাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, আমি টিটিতে কাম। ফোনটোৰ এটা ভইচ স্পীকাৰ এটা ভিতৰত নাইকিয়া হ'ল। তাৰমানে মই হেল্ল' হেল্ল' ক'লে আপোনাৰটো নুশুনো, মোৰটো আপুনি শুনিব পাৰে। এতিয়া সেইটো ঠিক ৰাতিপুৱা 9টা বজাৰ পৰা ঠিক কৰিলোঁ কৰি, কিন্তু এই বিষয়টোৰ বিষয়ে তেওঁক মই আকৌ ফোন কৰিব লাগিছিলে, যদিও মই আকৌ ডিচি অফিচত কিবা এখন আছিলে কাৰণে গ'লোঁ। তথাপি তেখেতক মই এতিয়া গম পালোঁ, গম পাই তাৰ পিছত আমাৰ যিসকল মানুহ আছে, তেখেতসকলক আমাৰ কনচাৰ্ণ যিসকল আছে, তেওঁলোকৰ গোটেইকেইজনৰে কিবা সমস্যা কাৰণে নহয়। এতিয়া মই দৌৰাদৌৰিকৈ একেবাৰে চন্তকৰ পৰা মই আজি এনেকৈ ওলালোঁ। কিন্তু প্ৰথমতে সেইকাৰণে দুখী যে অকণমান আপোনালোকে মই অকণ এঘণ্টামান আগতেই আহি পাব লাগিছিলে, সেইটো কাৰণে মই দুখী। সেইটো আপোনালোকে আমাক ক্ষমাটো মাৰ্জন কৰিব। এতিয়া এই ৰাস্তাটোৰ সম্পৰ্কত আমি আচলতে সকলোৱে জ্ঞাত যে এটা অসম চৰকাৰৰ 22-23-24 এটা গোটেই ধুদৰালিটোৰ কাৰণে মই অকণমান ক'ব লাগিব। ধুদৰালিটো আৰম্ভ হয় কমাৰ গাঁৱৰ পৰা। ধুদৰালিটো এনেকুৱা ধৰণৰ এটা ডিপাৰ্টমেণ্টৰ চৰকাৰৰ আচলতে